ঐতিহাসিক দিন ২৬ জানুৱাৰী সমগ্ৰ দেশতেই আজি গণৰাজ্য দিৱস উদযাপিত হৈছে আৰু আমি অসমৰো আজি বিভিন্ন জিলাৰ লগতে নতুনকৈ গঠন হোৱা সমজিলাসমূহতো প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপিত কৰিছে। তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মাহমৰা সমজিলাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মহান প্ৰচেষ্টাত আমাৰ মাহমৰা সমষ্টিয়ে সমজিলা স্বীকৃতি পালে আৰু আজিৰ পৰা কাৰ্যকৰী হৈছে। এই মুহূৰ্তত দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া অহিংসা আন্দোলনৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমৰো ইয়াৰ জৰিয়তে আমাৰ যিসকল কুশল কোঁৱৰ মণিৰাম দেৱানকে প্ৰমুখ কৰি যিসকলে প্ৰাণ আহুতি দিলে তেখেতসকলকো আমি স্মৰণ কৰিছোঁ আৰু আজি এই দিনটোৱে আমাক গণতান্ত্ৰিক দিশ এখন দেশক অধিক শক্তিশালী কৰা আগুৱাই লৈ যাব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে এইখিনি ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰি আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ কাৰণে চৰকাৰীভাৱে সাংবিধানিকভাৱে যিখিনি পদক্ষেপ আছে সেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আজি ৰাইজে সংকল্প লৈছে। গতিকে প্ৰথমবাৰৰ কাৰণে মৰাণত এনেধৰণে ইয়াতে এই অঞ্চলটোত প্ৰায়বিলাক বিদ্যালয় মহাবিদ্যালয়ে সহযোগ ৰাখিছে। গতিকে বিভিন্ন বিভাগৰ সহযোগত এক আন্তঃধুনীয়াকৈ আজি আমি সকলো এই মহাবিদ্যালয়ৰ ৰাজহুৱা খেলপথাৰত মই সদায়কে ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি আজি গণতন্ত্ৰৰ এই গণৰাজ্য দিৱসটিৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ঐতিহাসিক দিন ২৬ জানুৱাৰী সমগ্ৰ দেশতেই আজি গণৰাজ্য দিৱস উদযাপিত হৈছে আৰু আমি অসমৰো আজি বিভিন্ন জিলাৰ লগতে নতুনকৈ গঠন হোৱা সমজিলাসমূহতো প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপিত কৰিছে। তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মাহমৰা সমজিলাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মহান প্ৰচেষ্টাত আমাৰ মাহমৰা সমষ্টিয়ে সমজিলা স্বীকৃতি পালে আৰু আজিৰ পৰা কাৰ্যকৰী হৈছে। এই মুহূৰ্তত দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া অহিংসা আন্দোলনৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমৰো ইয়াৰ জৰিয়তে আমাৰ যিসকল কুশল কোঁৱৰ মণিৰাম দেৱানকে প্ৰমুখ কৰি যিসকলে প্ৰাণ আহুতি দিলে তেখেতসকলকো আমি স্মৰণ কৰিছোঁ আৰু আজি এই দিনটোৱে আমাক গণতান্ত্ৰিক দিশ এখন দেশক অধিক শক্তিশালী কৰা আগুৱাই লৈ যাব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে এইখিনি ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰি আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ কাৰণে চৰকাৰীভাৱে সাংবিধানিকভাৱে যিখিনি পদক্ষেপ আছে সেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আজি ৰাইজে সংকল্প লৈছে। গতিকে প্ৰথমবাৰৰ কাৰণে মৰাণত এনেধৰণে ইয়াতে এই অঞ্চলটোত প্ৰায়বিলাক বিদ্যালয় মহাবিদ্যালয়ে সহযোগ ৰাখিছে। গতিকে বিভিন্ন বিভাগৰ সহযোগত এক আন্তঃধুনীয়াকৈ আজি আমি সকলো এই মহাবিদ্যালয়ৰ ৰাজহুৱা খেলপথাৰত মই সদায়কে ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি আজি গণতন্ত্ৰৰ এই গণৰাজ্য দিৱসটিৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।